অৰুণোদয় আঁচনিৰ কাৰণে আপুনি ফৰ্ম ফিল আপ কৰি জমা দিয়াৰ পাছতো 17 ছেপ্টেম্বৰ তাৰিখে আপুনি অৰুণোদয় আঁচনিৰ টকা নাপায়। আপোনাৰ এতিয়া কি কৰিব লাগিব, কিয় আপুনি টকা নাপায়, সবিশেষ এই ভিডিঅ'টোত জানিব পাৰিব। মই আপোনালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া আপোনাৰ কি কৰা উচিত সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো আপোনাৰ কাৰণে খুব দৰকাৰী হয়, সম্পূৰ্ণৰূপে চাব। সৰু এটা ৰিকুৱেষ্ট কৰিম, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কাৰণ বহুতেই এইটো নাজানে, গতিকে বহুতেই টকা নাপাবও পাৰে। গতিকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। তো প্ৰথম কথাটো হ'ল, আপুনি যদি অৰুণোদয় আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ কৰি ইতিমধ্যে জমা দি দিছে আৰু মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা আপুনি চিঠিও পাইছে আৰু ফৰ্মখন ধুনীয়াকৈ ফিল আপ কৰাৰ পাছত আপুনি জমা দি দিছে, আপুনি হয়তো ভাবি আছে যে 17 ছেপ্টেম্বৰ তাৰিখে আপুনি অৰুণোদয় আঁচনিৰ টকা পাব। কথাটো সঁচাই, আপুনি 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা পাব। কিন্তু এইখিনিতে আপোনাৰ এটা কাম কৰিব লাগিব। কামটো হ'ল, আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিব লাগিব। বহুতে হয়তো নাজানে, যিসকলে নেকি নতুনকৈ অৰুণোদয় আঁচনি পাবলৈ গৈ আছে সেইসকলে নাজানে এই কথাটো। অৰুণোদয় আঁচনিৰ টকা পাবলৈ হ'লে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাথাকে, তেনেহ'লে আপুনি 17 ছেপ্টেম্বৰ তাৰিখে চৰকাৰে যেতিয়া টকা ৰিলিজ কৰিব, তেতিয়া আপোনাৰ বেংকৰ একাউণ্টত টকা নোসোমায়। ইয়াৰ প্ৰধান কাৰণটো হ'ল, চৰকাৰে DBT বেছত টকা এৰি দিয়ে, অৰ্থাৎ DBTৰ মাধ্যমত আপোনাৰ বেংকৰ একাউণ্টত টকা চৰকাৰে ৰিলিজ কৰে। গতিকে আপোনাৰ যদি একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাথাকে, তেনেহ'লে কিন্তু আপুনি টকা নাপায়, কাৰণ চৰকাৰে আধাৰ কাৰ্ডৰ মাধ্যমতহে টকা ৰিলিজ কৰে। গতিকে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাই দিব বিচাৰোঁ, আপুনি প্ৰথমতে কি কৰিব লাগিব, আপোনাৰ বেংকত গৈ আপুনি চেক কৰি চাব যে আপোনাৰ বেংকৰ সৈতে আপোনাৰ নিজৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নে নাই। যদি লিংক হৈ নাথাকে, তেনেহ'লে 17 ছেপ্টেম্বৰৰ আগত অতি সোনকালে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন বেংকৰ সৈতে লিংক কৰি লওক, নহ'লে কিন্তু আপুনি 17 ছেপ্টেম্বৰ তাৰিখে টকা নাপায়। এইটো কৰিবলৈ হ'লে জাষ্ট আপোনাৰ আধাৰ কাৰ্ডখন ল'ব আৰু বেংকৰ একাউণ্টখন ল'ব, লৈ পেলাই আপোনাৰ যিটো ব্ৰাঞ্চ আছে, আপোনাৰ CSP হওক বা মেইন ব্ৰাঞ্চেই হওক, গৈ পেলাই আপুনি তেওঁলোকক ক'ব যে আপুনি চেক কৰি দিয়ক আমাৰ আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই। যদি তেওঁলোকে চেক কৰাৰ পাছত কৈ দিয়ে যে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে, তেনেহ'লে আপোনাৰ আৰু একো কৰিব নালাগে। আৰু যদি লিংক হৈ থকা নাই, তেনেহ'লে অতি সোনকালে আপোনাৰ লিংক কৰিব লাগিব, কাৰণ আধাৰ কাৰ্ড লিংক নকৰালৈকে আপোনাৰ একাউণ্টত চৰকাৰী আঁচনিৰ কোনো ধৰণৰ টকা নোসোমায়, কাৰণ চৰকাৰে DBTৰ মাধ্যমত টকা এৰি দিয়ে। আৰু DBT মানে হ'ল আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ বেংকৰ একাউণ্টটো লিংক হৈ থাকিব লাগিব। মই আশা কৰিছোঁ আপুনি কথাখিনি ধুনীয়াকৈ বুজি পাইছে। আপুনি যদি ফৰ্ম ফিল আপ কৰি ইতিমধ্যে জমা দি দিছে, তেনেহ'লে এতিয়া আপোনাৰ এইটো কাম কৰা উচিত, আপুনি এবাৰ জাষ্ট চেক কৰি চাওক আপোনাৰ আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই। যদি লিংক হৈ আছে, আপুনি নিশ্চিন্তে থাকক, 17 ছেপ্টেম্বৰ তাৰিখে অৰুণোদয় আঁচনিৰ টকা পাব। আৰু যদি লিংক হৈ থকা নাই, তেনেহ'লে অতি সোনকালে 17 ছেপ্টেম্বৰৰ আগতেই আপুনি লিংক কৰি লওক, নহ'লে কিন্তু আপোনাৰ টকা বেংকৰ একাউণ্টত নোসোমায়। মই আশা কৰিছোঁ আপুনি কথাখিনি ধুনীয়াকৈ বুজি পাইছে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ বহুত দৰকাৰী এটা ভিডিঅ'। বহুতেই নাজানে, বহুতেই নতুনকৈ অৰুণোদয় আঁচনি পাবলৈ গৈ আছে, গতিকে তেওঁলোকে হয়তো নাজানে, তেওঁলোকে আশা কৰি বহি আছে যে 17 ছেপ্টেম্বৰ তাৰিখে টকা পাব, কিন্তু এইটো কাৰণে তেওঁলোকে টকা নাপায়। সেইকাৰণে শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকে জানিব পাৰে। আপুনি সকলোৰে ওচৰত শ্বেয়াৰ কৰক, এই কথাটো সকলোৰে জনা দৰকাৰ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত কিবা নতুন আপডেটৰ সৈতে। অৰুণোদয় আঁচনিক লৈ কিবা নতুন আপডেট আহিলে মই আপোনালোকক নিশ্চয় জনাম। তাৰ বাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব লাগিব। যেতিয়াই কিবা নতুন আপডেট আহে বা নতুন খবৰ আহে, তেতিয়াই মই আপোনালোকক ভিডিঅ' বনাই জনাই দিবলৈ চেষ্টা কৰিম। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব। এতিয়া অলপ কষ্ট কৰি ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে চাব পাৰে। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।